আপুনি জানেনে বিশ্বৰ সৰ্ববৃহৎ মাছ উৎপাদক কোনখন দেশ? কোনজন ৰোগীৰ বাবে বেঙেনা খোৱাটো গুৰুতৰভাৱে ক্ষতিকাৰক? বিশ্বৰ কোনখন দেশত ভেকুলীৰ বাবে হস্পিটাল আছে? চকুত অধিক খজুৱতি হ'লে কি কৰিব নালাগে? ৰক্তদান কৰিলে শৰীৰৰ কোনটো বেমাৰ নিৰাময় হয়? এনে ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ৰাতিপুৱা খালী পেটত কি খালে পেট সদায় পৰিষ্কাৰ থাকে? অপশ্যনসমূহ হৈছে ক ডালিমৰ ৰস, খ নেমুৰ ৰস, গ আমৰ ৰস, ঘ লিচুৰ ৰস। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ নেমুৰ ৰস। পৰৱৰ্তী প্ৰশ্নটো হৈছে গাখীৰৰ লগত কোনটো মছলা খালে হাড় মজবুত হয়? অপশ্যনসমূহ হৈছে ক লং, খ জিৰা, গ হালধি, ঘ জলকীয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ হালধি। পৰৱৰ্তী প্ৰশ্নটো হৈছে এজন ব্যক্তিয়ে দিনটোত কিমান লিটাৰ পানী খাব লাগে? অপশ্যনসমূহ হৈছে ক 2 লিটাৰ, খ 3 লিটাৰ, গ 4 লিটাৰ, ঘ 5 লিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্টত দিবলৈ যত্ন কৰিব। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোন তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়? অপশ্যনসমূহ হৈছে ক 8 মে', খ 8 মাৰ্চ, গ 8 এপ্ৰিল, ঘ 8 ফেব্ৰুৱাৰী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 8 মাৰ্চ। পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰক্তদান কৰিলে শৰীৰৰ কোনটো বেমাৰ নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক হৃদৰোগ, খ কেঞ্চাৰ, গ জণ্ডিছ, ঘ হাঁপানি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হৃদৰোগ। পৰৱৰ্তী প্ৰশ্নটো হৈছে চকুত অধিক খজুৱতি হ'লে কি কৰিব নালাগে? অপশ্যনসমূহ হৈছে ক পানী দিয়া, খ সেক দিয়া, গ শোৱা, ঘ গহিব। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ গহিব নালাগে। পৰৱৰ্তী প্ৰশ্নটো হৈছে শৰীৰৰ কোনটো অংগক ব্লাড ফিল্টাৰ বোলা হয়? অপশ্যনসমূহ হৈছে ক যকৃত, খ বৃক্ক, গ হৃদয়, ঘ হাঁওফাঁও। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বৃক্ক। আমাৰ শৰীৰৰ বৃক্কক ব্লাড ফিল্টাৰ বোলা হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি গছজোপা ক'ত অৱস্থিত? অপশ্যনসমূহ হৈছে খ পেৰিছ, খ ভূটান, গ কেলিফৰ্ণিয়া, ঘ চীন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ কেলিফৰ্ণিয়া। পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰাতিপুৱা খালী পেটত কেঁচা হালধি খালে কি উপকাৰ হয়? অপশ্যনসমূহ হৈছে ক বুদ্ধিমত্তা বাঢ়ি যায়, খ ছাল উজ্জ্বল হয়, গ চুলি সৰা কমি যায়, ঘ ওজন বৃদ্ধি হয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ছাল উজ্জ্বল হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে বায়ুমণ্ডলত কোনটো গেছ বেছিকৈ থাকে? অপশ্যনসমূহ হৈছে ক হাইড্ৰজেন, খ নাইট্ৰজেন, গ হিলিয়াম, ঘ অক্সিজেন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ নাইট্ৰজেন। বায়ুমণ্ডলত নাইট্ৰজেন গেছ বেছিকৈ থাকে। পৰৱৰ্তী প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত কোনটো চৰাইৰ জনসংখ্যা সৰ্বাধিক? অপশ্যনসমূহ হৈছে ক ঈগল, খ দোৱেল, গ কুকুৰা, ঘ ময়ূৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ কুকুৰা। পৃথিৱীৰ ভিতৰত কুকুৰা চৰাইৰ জনসংখ্যা সৰ্বাধিক। পৰৱৰ্তী প্ৰশ্নটো হৈছে হাঁচি মাৰিলে আমাৰ শৰীৰৰ পৰা কিমান লাখ বীজাণু ওলাই আহে? অপশ্যনসমূহ হৈছে ক 1 লাখটা,
খ 2 লাখটা, গ 3 লাখটা, ঘ 4 লাখটা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1 লাখটা। পৰৱৰ্তী প্ৰশ্নটো হৈছে বিশ্বৰ কোনখন দেশত ভেকুলীৰ বাবে হস্পিটেল আছে? অপশ্যনসমূহ হৈছে ক নৰৱে, খ অষ্ট্ৰেলিয়া, গ কানাডা, ঘ বাংলাদেশ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ অষ্ট্ৰেলিয়া। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনখন মহাদেশত বেছি দেশ আছে? অপশ্যনসমূহ হৈছে ক এছিয়া, খ অষ্ট্ৰেলিয়া, গ ইউৰোপ, ঘ আফ্ৰিকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ আফ্ৰিকা। আফ্ৰিকা মহাদেশত বেছি দেশ আছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনজন ৰোগীৰ বাবে বেঙেনা খোৱাটো গুৰুতৰভাৱে ক্ষতিকাৰক? অপশ্যনসমূহ হৈছে ক এলাৰ্জি, খ ৰক্তহীন, ঘ হাঁপানি, ঘ আলচাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক এলাৰ্জি। পৰৱৰ্তী প্ৰশ্নটো হৈছে বিশ্বৰ সৰ্ববৃহৎ মাছ উৎপাদক কোনখন দেশ? অপশ্যনসমূহ হৈছে ক ভাৰত, খ জাপান, ঘ চীন, ঘ ৰাছিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ চীন। পৰৱৰ্তী প্ৰশ্নটো হৈছে বিশ্বৰ প্ৰথমখন কাৰ্বনমুক্ত দেশৰ নাম কি? অপশ্যনসমূহ হৈছে ক ভাৰত, খ ভূটান, ঘ জাপান, ঘ বাংলাদেশ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ভূটান। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো ফলত লাইকোপিন নামৰ এন্টিঅক্সিডেণ্ট পোৱা যায়? অপশ্যনসমূহ হৈছে ক আপেল, খ লিচু, গ কল, ঘ তৰমুজ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ তৰমুজ। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো ফলত এন্টিঅক্সিডেণ্ট বেছি থাকে? অপশ্যনসমূহ হৈছে ক ডালিম, খ আপেল, গ আঙুৰ, ঘ নাচপতি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ডালিম। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে কোনটো শাকত আঁহ বেছি থাকে? অপশ্যনসমূহ হৈছে ক সৰু শাক, খ লাই শাক, গ পালেং শাক, ঘ পাত শাক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ পালেং শাক। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু কোনে কোনটো দেশৰ পৰা চাই আছে কমেণ্ট কৰি জনাব। আৰু যদি এনে ধৰণৰ আৰু কিছুমান নতুন নতুন ভিডিঅ' চাব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।